বন্ধু বান্ধৱীসকল, আমি হনুমান মন্দিৰত গৈ আছোঁ। মাইনা আৰু মই আপোনালোককো হনুমান মন্দিৰৰ পৰিৱেশটো দেখাম বাৰু। আৰু এতিয়া আমি গৈ আছোঁ দুয়োজনীয়ে, আৰু আমাৰ ঘৰৰ ওচৰতে একেবাৰে, সেইকাৰণে খোজকাঢ়িয়ে গৈছোঁ। আমি প্ৰথমতে শনি মন্দিৰলৈ গ'লোঁ আৰু এইফালে আমি দুয়োজনীয়ে সেৱা কৰিলোঁ, আৰু তাৰে পাছত মই অকণমান মাক দেখাই দিছোঁ। তাৰে পাছত আমি এতিয়া শিৱ মন্দিৰলৈ গ'লোঁ। শিৱ মন্দিৰো আমাৰ ঘৰৰ অকণমান আগতে, শনি মন্দিৰৰ অকণমান আগত। আৰু এনেকৈ আমি শিৱ মন্দিৰো পালোঁ, আৰু শিৱ মন্দিৰত আমি দুয়োজনীয়ে সেৱা কৰিলোঁ আৰু আপোনালোককো দেখাই দিছোঁ তাৰে মুহূৰ্তবোৰ। আৰু আপোনালোকে বাৰু আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়নে কমেণ্ট এটা কৰি জনাব। আৰু আমি আপোনালোকক এনেদৰে দেখাই দিছোঁ। ভিতৰত মন্দিৰৰ কাম চলি আছে, হ'লেও এক্সাম যিহেতু সেইকাৰণে সেৱা কৰিম বুলিও আহিলোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ এক্সাম ভালে ভালে হয় আৰু ৰিজাল্টটো ভাল হয়, তাৰ বাবে আশীৰ্বাদ কৰিব। তাৰে পাছত আমি এনেদৰে 3 পাক ঘূৰিলোঁ শিৱ মন্দিৰত, আৰু এনেকৈ মাক অকণমান দেখাই দিছোঁ আপোনালোকক। মন্দিৰলৈ গ'লে মনটো খুবেই ভাল লাগে নহয় জানো, সেয়েহে আমিও গ'লোঁ। আৰু মন্দিৰত গ'লে মনটো এনেও পবিত্ৰ পবিত্ৰ লাগে। আৰু আপোনালোকে বাৰু শনিবাৰ মঙলবাৰে হনুমান চালিচা পাঠ কৰেনে, মোক কমেণ্ট এটা কৰি জনাব। আমি পিছে সদায় কৰোঁ। আৰু এইফালে মায়ে কি কয় শুনকচোন। মন্দিৰত মন্দিৰৰ পৰিৱেশটো আপোনালোককো দেখাইছোঁ। ওম হং হনুমতে নমঃ। ওম হং হনুমতে নমঃ। আৰু এনেদৰে আমি ঘৰলৈ আহিলোঁ, আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই দিলোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই। আৰু যদি আপোনালোকে মাৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব, আৰু সকলোবোৰ ভিডিঅ' লাইক কৰিব আৰু কমেণ্ট কৰি দিব। আজিলৈ বাই।